আসনের কথা চিন্তা করেন না গৌরব গগৈ। আসনের অঙ্ক করা হিমন্ত বিশ্ব শর্মার কাজ। এবারের নির্বাচনে আসন নিয়ে একটি শব্দও করেনি হিমন্ত, কারণ তিনি বুঝতে পেরেছেন অসমে এবার বিজেপির বিদায়ের পালা। তোপ গৌরব গগৈয়ের। কেলকুলেশ্যনত আসনৰ অংকৰত মই নোসোমাওঁ। এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা। কিন্তু আজি দেখা পাইছোঁ যে ইয়াৰ পূৰ্বে যিমানবোৰ নিৰ্বাচন হৈছে প্ৰতিটো নিৰ্বাচনত এটা অংকৰ দিয়ে, এটা এইবাৰ আকৌ দিয়া নাই। কিয় দিয়া নাই তেওঁকে সুধিব। কিন্তু ইয়াৰ আগত আপোনালোকে মন কৰিব প্ৰতিটো নিৰ্বাচন, আনকৈ আজিৰ পৰা 2 বছৰ আগত লোকসভা নিৰ্বাচনত সেই সময়টো দিছিল। সেই সময়টো ভোটৰ ব্যৱধানো লোকে কৈছিল। কিন্তু আজি আকৌ মনে মনে আছে, নিমাত আছে। কিয়? তেওঁলোকক গম পাইছে যে অসমৰ ৰাইজ তেখেতক ভাল নাপায়, অসমৰ ৰাইজ তেখেতক বিদায় দিবলৈ বিচাৰে, অসমৰ ৰাইজ অসম উদ্ধাৰ হোৱাটো বিচাৰে, আৰু উদ্ধাৰ হোৱাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ বাধা বা কাইট হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া।